মানুষ সাইডে অল্প নিশ্চয় ব্যৱস্থা ধন্যবাদ স্যার ধন্যবাদ এতিয়া যোনখিনি আছে সেইখিনি আপোনালোকে উঠাই দিব ঠিক আছে গৈ আছে স্যার নিজে নিজে কোনো মানুহে মানে এনেকা ভাবা নাই যে আমি ইয়াতে থাকিম একদম আপুনি চাওক একদম প্ৰত্যেকে ঘৰৰ চাল খুলি দিছে কিবা কিবা কাটা দি হয় স্যার ধন্যবাদ ধন্যবাদ স্যার আৰু এটা কথা ভাই আছে কথাটো এনেকুৱা ধৰণৰ টুকুৰা জাগা বহুত ডাঙৰ জাগা ৰেলৱে শিলকুৱাৰী এলেকাত যিসকলে ভূমিসমূহ বেদখলভাৱে দখল কৰি আছে তেখেতসকলক দখলমুক্ত কৰিবৰ বাবে 10 দিন সীমা সময় দিয়া হৈছিল। ইতিমধ্যে 10 দিনৰ সময় ম্যাদ কৰিছে। সেয়েহে প্ৰশাসন উচ্ছেদৰ বাবে তৎপৰ হৈ পৰিছে। গতিকে আপোনালোকক তৎকালীনভাৱে ভূমিসমূহ বেদখল মুক্ত কৰি দিবৰ বাবে অনুৰোধ জনোৱা হ'ল। সন্মানীয় ৰাইজসকল আপোনালোকে এতিয়া নিজৰ কামখিনি কৰক। ছাৰ ইয়াত আহিছে, কিবা এটা চিন্তা কৰিব, ছাৰে চিন্তাটো কৰি আপোনালোকক জনাব। গতিকে আপোনালোকে এতিয়া নিজৰ কামখিনি কৰক। যিহেতুকে অলপ সময় পাইছে হাতত, এই সময়খিনি আপোনালোকে ৱেষ্ট নকৰিব, এই সময়খিনি আপোনালোকে নষ্ট নকৰিব। এতিয়া ছাৰ আমি কি বুলি কি কাম কৰিম এটা আমাক ক'ব লাগিব না। নহয় তোমালোকে থাকিব পাৰিবা পৰীক্ষা তোমালোকে যদি আমাক ছাৰ থাকিব দিয়ে পাছত আমি নিজে খালী কৰি দিম। ছাৰ 30 তাৰিখে পৰীক্ষা ছাৰ শেষ। ছাৰ 30 তাৰিখলৈকে পৰীক্ষা আছে। ল'ৰা ছোৱালী ইয়াকে অনুৰোধ আপোনাক আছে। ইয়াতে আপোনাৰ হাইস্কুলৰ আছে, কলেজৰ আছে, আপোনাৰ নাৰ্চাৰী বা চবলৈকে আছে। আমাক ছাৰ 30 তাৰিখলৈকে সময় দিয়ক, ল'ৰা ছোৱালীয়ে পৰীক্ষাখিনি কৰক। এতিয়া আমি ভাঙি পিনে ল'ৰা ছোৱালীক পৰীক্ষা দিব ছাৰ প্ৰথম। সেইকাৰণে ছাৰ আমাক এটা অনুৰোধ আপোনাৰ ওচৰত